উত্তৰ দিব বিচাৰিছো গুৱাহাটীৰ আজি নাৰকীয় যি হত্যাকাণ্ড সংঘটিত হ'ল এই হত্যাকাণ্ডৰ প্ৰকৃততে কি হৈছিল ভূপেন আৰু মৌচুমী প্ৰকৃততে কোন আছিল ভূপেন আৰু মৌচুমী সন্দৰ্ভত কেৱটাও নতুন তথ্য আহি পৰিছে ভূপেন আৰু মৌচুমীয়ে কেতিয়া প্ৰথমে মিলিত হৈছিল কিদৰে তেওঁলোকে অবৈধভাৱে প্ৰেমৰ সম্পৰ্ক আগবঢ়াই নিছিল আৰু আজিৰ দিনটোতে কিয় ভূপেনে মৌচুমীক এই নৃশংসভাৱে হত্যা কৰিছিল আজিৰ দিনটোতে কিয় ভূপেনে বিচাৰ কৰি লৈছিল আজিৰ দিনটোই বাছি লৈছিল প্ৰতিটো তথ্য আহি পৰিছে জনোৱাৰ চেষ্টা কৰে প্ৰেম প্ৰত্যাখ্যান আৰু এটা নৃশংস হত্যাকাণ্ডই সমগ্ৰ ৰাজ্য আজি জোকাৰি গৈছে দুটা সন্তানৰ পিতৃ ভূপেনে অতি নৃশংসভাৱে হানি খুচি হত্যা কৰিছিল মৌচুমীক কিন্তু মৌচুমী গগৈ আৰু ভূপেন দাস প্ৰকৃততে কোন আছিল ভূপেন আৰু মৌচুমী সন্দৰ্ভত কিবা নতুন খবৰ আহিছে 2 বছৰ পূৰ্বে ভূপেনে চলোৱা গাড়ী ভাড়াত লৈ টিংখাঙলৈ গৈছিল মৌচুমী আৰু সেইদৰে চিনাকি হৈ পৰে দুই সন্তানৰ পিতৃ ভূপেনৰ সৈতে প্ৰেম হৈছিল মৌচুমী গগৈৰো আছে দুটি কন্যা সন্তান এতে সন্তান তেওঁ টিংখাঙৰ ঘৰখনত থাকে আৰু সৰু সন্তানটি তেওঁৰ লগত গুৱাহাটীতেই থাকে কিন্তু বিবাহিত ভূপেন দাসে মৌচুমীৰ সৈতে চলাই গৈছিল অবৈধ সম্পৰ্ক এমাহ পূৰ্বে ভূপেন দাসৰ বিৰুদ্ধে পানবজাৰ মহিলা থানাত গোচৰ দিছিল মৌচুমীয়ে আৰু বুধবাৰে একেলগে খ্ৰীষ্টমাছো উপভোগ কৰিছিল ভূপেন দাস আৰু মৌচুমী গগৈয়ে আজি কামাখ্যা দৰ্শনৰ কথা আছিল দুয়োৰে পত্নী সন্তান থকাৰ পাছতো মৌচুমীৰ মৰম পাহৰিব পৰা নাছিল ভূপেন দাসে পুনৰ উল্লেখ কৰিছো প্ৰেম প্ৰত্যাখ্যানৰ এটা নৃশংস হত্যাকাণ্ডই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে প্ৰতিজন মানুহৰে মন মগজু চুই যাব পৰা এটা ঘটনা সংঘটিত হৈছে এইখন গুৱাহাটী মহানগৰতে আজি কামাখ্যা দৰ্শনৰ কথা আছিল দুয়োৰে কিন্তু ৰাতিপুৱাৰ ভাগতেই দুপৰীয়াৰ ভাগত অতি নৃশংসভাৱে চুৰিৰে উপৰ্যুপৰি আক্ৰমণ কৰি হত্যা কৰিলে মৌচুমী গগৈক এটা এনজিঅ'ত কৰ্মৰত হিচাপে আছিল মৌচুমী গগৈ মৌচুমীৰ ঘৰ টিংখাঙত শেহতীয়া তথ্যৰ মুহূৰ্তত দেখুৱাইছো এই ঘৰখন যে দেখিছে এই ঘৰখন মৌচুমী গগৈৰ টিংখাঙৰ ঘৰ বুধবাৰে একেলগে খ্ৰীষ্টমাছ উপভোগ কৰাৰ কথা আছিল ভূপেন আৰু মৌচুমীয়ে এই ঘৰখনৰ দৃশ্য দেখুৱাইছো নিজ জীয়ৰীক হত্যা কৰাৰ পাছত এতিয়া অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ঘৰখনত পত্নী আৰু সন্তান থকাৰ পাছতো মৌচুমীৰ সৈতে অবৈধ সম্পৰ্ক চলাই নিব বিচাৰিছিল ভূপেন দাসে আমি দৃশ্যাংশ শেহতীয়াভাৱে দেখুৱাইছো এয়া ভূপেন দাসৰ আজি গাড়ীখনত উদ্ধাৰ হৈছে এটা বিশেষ পইচাৰ বেগ এই বেগটোতেই মৌচুমীৰ ফটো এইদৰে লৈ ফুৰিছিল ভূপেন দাসে পত্নী আৰু সন্তান থকাৰ পাছতো মৌচুমীৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক বজাই ৰাখিছিল আৰু মৌচুমীৰ ফটো এইদৰে তেওঁৰ টকাৰ বেগটোত লৈ ঘূৰি ফুৰিছিল আৰক্ষীয়ে উদ্ধাৰ কৰিছে আমি দৃশ্যাংশ দেখুৱাইছো আমি দৃশ্যাংশসমূহ সমান্তৰালভাৱে দেখুৱাই যাম মৌচুমীৰ ঘৰখনৰ দৃশ্যাংশ দেখুৱাইছো মৌচুমীৰ ফটো দেখুৱাইছো আৰু ভূপেন দাসৰ সেই বিশেষ পাৰ্চটো দেখুৱাই থকাৰ চেষ্টা কৰিছো আমি দৃশ্যাংশ সমান্তৰালভাৱে দেখুৱাই যাম মৌচুমীৰ ওচৰ চুবুৰীয়াৰ মন্তব্য আহি পৰিছে কি কয় মন্তব্য প্ৰথমে শুনাই ল'ব বিচাৰিছো খালি ঘৰলৈ অহা নাই আজি পূজাতে আহিছিলে নেকি সৰু ছোৱালীজনী আজি এবছৰ হ'ল নাইকিয়া হ'ল ডাঙৰজনী টুটিকৰ ঘৰতে আছে এতিয়া গাভৰু হ'বলৈ হ'ল বা ছোৱালীজনী এই নচা ডাঙৰ তেওঁলোকে গৈ চিনি পানী পাবই টিংখাং হ'লে তেওঁলোকৰ ঘৰ ওচৰতে তেওঁলোকে গৈ চা ডাঙৰ তেওঁলোকৰ ঘৰ ওচৰত এই বিয়া সোমোৱা ঘৰ ঢুকালে যোৱা বছৰ কানুবাৰী যোৱা বছৰ নহয় আজি 2 বছৰ মানে হ'ল কানুবাৰীলৈ যাওঁতে তাতে ঢুকালে
পিকনিকত গৈছিলে নেকি নেজানো বা ঘূৰি অহা আজি ৩-৪ বছৰমান হ'ল মানুহজন নাইকিয়া পিছতে ঘূৰি আহিলে ঘৰত নাথাকিলে গুৱাহাটীলৈ গুচি গ'ল কি কামত আছেগে সেইবোৰ আমি নেজানো বা কি হ'ল কি নহ'লে খুৰীয়েকক সুধিছোঁ খুৰীয়েকে কৈছে মানুহ এক্সিডেণ্ট হ'ল হেনো কৈছে মানুহ বুলি ক'লে তাৰপৰা ভাইকক সুধিছিলোঁ ভাইকো ক'লে বেয়াকৈ হৈছে হৈছেনে বুলি ক'লে তাৰপৰা এতিয়া কিছুমানক কোৱা ডেথ হ'ল বুলি কোৱা সঁচানে মিছা সম্পূৰ্ণ লৈ যাব গম পোৱা নাই ইয়াত ভাইক আৰু বাটত ককায়েক বৌৱেক ভতিজা খেতি যাব নাথাকে মৌচুমী পূৰ্বতে বিয়া হোৱা কথা কিমান হ'ল সত্য ছোৱালী দুজনী আছিলে ছোৱালী দুজনী আছে ডাঙৰ থাকে এজনী নাইকিয়া হ'ল সৰু বেণ্টিমা হয় ডাঙৰজনী আছে আইতাকৰ লগত হাজবেণ্ড নাইকিয়া হ'ল কেতিয়া মৌচুমী গুৱাহাটীলৈ গৈছে আজি হ'ল 6 বছৰ কি কৰে গুৱাহাটী শুনিছিলোঁ এনজিঅ'ত কিবা কাম কৰে বুলি জানো যাবা ঘটনা সন্দৰ্ভত আমি একে নেজানো গুৱাহাটীতে থাকে তাই ঘটনা সন্দৰ্ভত আমি একে নেজানো গুৱাহাটীতে থাকে তাই খালি ঘৰলৈ অহা নাই আজি পূজাতে আহিছিলে নেকি সৰু ছোৱালীজনী আজি এবছৰ হ'ল নাইকিয়া হ'ল ডাঙৰজনী টুটিকৰ ঘৰতে আছে এতিয়া গাভৰু হ'বলৈ হ'ল বা ছোৱালীজনী এই নচা ডাঙৰ তলৈকে গৈ চিনি পাই নাপাবই টিংখাও হ'লে তেওঁলোকৰ ঘৰ ওচৰতে তলৈকে গৈ চা ডাঙৰ তেওঁলোকৰ ঘৰ ওচৰত এই বিয়া সোমোৱা ঘৰ ঢুকালে যোৱা বছৰ কানুবাৰী যোৱা বছৰ নহয় আজি 2 বছৰ মানে হ'ল কানুবাৰীলৈ যাওঁতে তাতে ঢুকালে পিকনিকত গৈছিলে নেকি নেজানো বা ঘূৰি অহা আজি ৩-৪ বছৰমান হ'ল মানুহজন নাইকিয়া পিছতে ঘূৰি আহিলে ঘৰত নাথাকিলে গুৱাহাটীলৈ গুচি গ'ল কি কামত আছেগে সেইবোৰ আমি নেজানো বা কি হ'ল কি নহ'লে খুৰীয়েকক সুধিছোঁ খুৰীয়েকে কৈছে মানুহ এক্সিডেণ্ট হ'ল হেনো কৈছে মানুহ বুলি ক'লে তাৰপৰা ভাইকক সুধিছিলোঁ ভাইকো ক'লে বেয়াকৈ হৈছেনে বুলি ক'লে তাৰপৰা এতিয়া কিছুমানক কোৱা ডেথ হ'ল বুলি কোৱা সঁচানে মিছা সম্পূৰ্ণ লৈ যাব গম পোৱা নাই ইয়াত ভাইক আৰু বাটত ককায়েক বৌৱেক ভতিজা খেতি যাব নাথাকে মৌচুমী পূৰ্বতে বিয়া হোৱা কথা কিমান হ'ল সত্য ছোৱালী দুজনী আছিলে ছোৱালী দুজনী আছে ডাঙৰ থাকে এজনী নাইকিয়া হ'ল সৰু বেণ্টিমা হয় ডাঙৰজনী আছে আইতাকৰ লগত হাজবেণ্ড নাইকিয়া হ'ল কেতিয়া মৌচুমী গুৱাহাটীলৈ গৈছে আজি হ'ল 6 বছৰ কি কৰে গুৱাহাটী শুনিছিলোঁ এনজিঅ'ত কিবা কাম কৰে বুলি জানো